নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিপাল দাস চাহক আজিৰ বাতৰি যোৰহাট ৰৰেয়াস্থিত নাওখলীয়া গাঁৱৰ নামঘৰত নাওখলীয়া গাঁৱৰ যুৱ সংঘৰ উদ্যোগত সদ্যঘোষিত দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ভকত বৈষ্ণৱৰ উপস্থিতিত মানপত্ৰ প্ৰদানৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় চাহক আমাৰ এই বিশেষ প্ৰতিবেদন আমিনগাঁৱত অনুষ্ঠিত হৈছে পুনৰ নিৰ্বাচন এই নিৰ্বাচন অনুষ্ঠিত হৈছে কামৰূপ জিলা উকিল সন্থাৰ ফলাফল ঘোষণা কৰা হৈছে উকিল সন্থা কামৰূপৰ সাধাৰণ নিৰ্বাচনৰ এই নিৰ্বাচনত সভাপতি পদত দুগৰাকী উপসভাপতিৰ পদত তিনিগৰাকী সাধাৰণ সম্পাদকৰ পদত দুগৰাকী সহকাৰী সম্পাদকৰ পদত চাৰিগৰাকী সাংস্কৃতিক সম্পাদকৰ পদত দুগৰাকীকে ধৰি সৰ্বমুঠ প্ৰায় 22 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল নিৰ্বাচনৰ ফলাফল অনুসৰি বিজয়ী প্ৰাৰ্থীসকল হৈছে সভাপতিৰ পদত খলিলুৰ ৰহমান উপসভাপতি সুলেমান আলী আকবৰ আলী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ গোস্বামী সহকাৰী সম্পাদক ৰাকেশ ৰঞ্জন মেধি ৰফিকুজ জামান চৌধুৰী আলোচনী সম্পাদকৰ পদত জয়ন্ত কুমাৰ ৰাভা বিজয়ী হয় মই প্ৰথমতে আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছো আৰু যোৱা 7 জুন তাৰিখত আমাৰ উকিল সন্থা কামৰূপ আমিনগাঁৱৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু উক্ত নিৰ্বাচনত মই বিনা প্ৰতিদ্বন্দ্বিতাৰে সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হওঁ যোৱা 2014 চনৰ পৰা কামৰূপ উকিল সন্থা কামৰূপ আমিনগাঁৱে কামৰূপা নামেৰে আলোচনী এখন প্ৰকাশ কৰি আহিছে আৰু মোৰ দিনত এখন সৰ্বাংগ সুন্দৰ আলোচনী প্ৰকাশ কৰিম বুলি ভাবিছো আৰু এই আলোচনীখনত সকলোবোৰ দিশ সামৰি এখন সৰ্বাংগ সুন্দৰ তথ্য সমৃদ্ধ আলোচনী প্ৰকাশ কৰাৰ কাৰণে মই সচেষ্ট থাকিম আনহাতে পুথিভঁৰালৰ সম্পাদকৰ পদত আব্দুল হালিম সাংস্কৃতিক সম্পাদক আকবৰ হুছেইন ক্ৰীড়া সম্পাদক মহম্মদ আলী জিন্নাৰ লগতে কোষাধ্যক্ষৰ পদত ৰিংকু ঠাকুৰীয়া নিৰ্বাচিত হয় আমাৰ উকিল সন্থা কামৰূপ আমিনগাঁৱৰ যে সাধাৰণ নিৰ্বাচন খুব সুকলমে অনুষ্ঠিত হৈ গ'ল আৰু খুব আমি আনন্দিত হৈছোঁ যে আমি এইবাৰ গোটেই যিখিনি আমাৰ উকিল সন্থাৰ সদস্যসকলৰ মাজত যিটো এটা উৎসাহ সঁচাকৈ ভাল লাগিছে আৰু এই ক্ষেত্ৰত আমাৰ উকিল সন্থা গুৱাহাটীৰ পৰাও আমাৰ বহুখিনি আহিছিলে সদস্য উকিল সন্থা আমাৰ হাজো উকিল সন্থা আমাৰ ৰঙিয়া উকিল সন্থা বকো তেওঁলোকেও আমাক ইয়াত অংশগ্ৰহণ কৰিছিলে গতিকে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আমাৰ এই উৎসাহটো দেখি পেলাই আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এইবুলি আমাৰ সাধাৰণ নিৰ্বাচনত সভাপতি হিচাপে আমাৰ খলিলুৰ ৰহমানদেৱ আমাৰ তেওঁ জয়লাভ কৰিছে উপসভাপতি হিচাপে সুলেমান আলী আৰু আকবৰ আলী আহমেদ জয়লাভ কৰিছে সাধাৰণ সভাপতি হিচাপে মই নিজে জয়ন্ত গোস্বামীয়ে জয়লাভ কৰিছোঁ আৰু আমাৰ সহকাৰী সভাপতি হিচাপে ৰাকেশ ৰঞ্জন মেধি আৰু মীৰ ৰফিকুজ্জামান চৌধুৰীয়ে জয়লাভ কৰিছে কোষাধ্যক্ষ পদত আমাৰ ৰিংকু ঠাকুৰীয়া আমাৰ পুথিভঁৰাল সম্পাদকত আব্দুল হালিম ক্ৰীড়া বিভাগত আমাৰ মহম্মদ আলী জিন্না সাংস্কৃতিক বিভাগত আমাৰ আকবৰ হুছেইন আমাৰ কামৰূপা আলোচনী সম্পাদকত আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে আমাৰ জয়ন্ত কুমাৰ ৰাভা নিৰ্বাচিত হৈছে গতিকে অন্যান্য আমাৰ যি সদস্যসকল তেওঁলোকো খুব সুন্দৰভাৱে নিৰ্বাচিত হৈছে আৰু আমাৰ এই যিটো উৎসাহ দেখি সঁচাকৈ ভাল লাগিছে আৰু উকিল সন্থা কামৰূপ আমিনগাঁও সঁচাকৈ অনন্য এক আমাৰ নিদৰ্শন এই আমাৰ সন্থাত যিধৰণে আমি এক বন্ধুত্বপূৰ্ণভাৱে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ সমগ্ৰ অসমৰ ভিতৰতে এক নিদৰ্শন হিচাপে আমাৰ ৰৈ থাকিব কিমানগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰায় আমাৰ 22 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু ইতিমধ্যে কিছু আমাৰ বিনা প্ৰতিদ্বন্দ্বিতা জয়লাভ কৰিছে আৰু আমাৰ সৰ্বমুঠ ভোটাৰ আছিলে 731 জন কিমান পাৰ্চেণ্ট ভোট পালে আমাৰ 552টা ভোট আমাৰ পোল হৈছিলে আপোনালোকৰ এই নিৰ্বাচিত সমিতিৰ কাৰ্যকাল কিমান বছৰ থাকিল আমাৰ এবছৰীয়া কাৰ্যকাল সংবিধান মতে আমাৰ এবছৰীয়া কাৰ্যকাল ৰিটাৰ্ণিং বিষয়া কোন আছিল আৰু কেইজন আছিল ৰিটাৰ্ণিং বিষয়া আমাৰ আছিলে আমাৰ জ্যেষ্ঠ অধিবক্তা শচীন চন্দ্ৰ নাথ লগতে আমাৰ সহকাৰী হিচাপে আছিলে আমাৰ মকবুল হুছেইন আৰু তাইজুদ্দিন আহমেদ আপোনালোকৰ নৱনিৰ্বাচিত সমিতি আমাৰ তৰফৰ পৰাও আমি হয় ধন্যবাদ আৰু আমাৰ সংবাদ মাধ্যমৰ যিসকল আমাৰ বন্ধু বান্ধৱী আছে আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই নিৰ্বাচনত 731 গৰাকী ভোটাৰ সদস্যৰ বিপৰীতে 552টা ভোট সাব্যস্ত হয় উল্লেখযোগ্য যে কামৰূপ উকিল সন্থাৰ সদস্য তথা পলাকবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াইও
ভোটদান কৰে উক্ত নিৰ্বাচনত। গুৱাহাটীৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।